हेलो एवरीवन आशा কৰিছো আপোনালোক সকলে ভোগালী বিহু খুব ভালকৈ উদযাপন কৰিলে আমিও বেংগলৰত থকা অসমৰ মানুহখিনিয়ে একগোট হৈ কেনেকৈ ভোগালী বিহু পালন কৰিলো তাকে আপোনালোকৰ লগত অকমান শেয়াৰ কৰিম ভিডিওটো ভাল লাগিলে প্লিজ লাইক আৰু শেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আসলতে শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বেংগলোৰৰ নামঘৰে ভোগালী বিহুৰ অনুষ্ঠানৰ আয়োজন এটা কৰিছিলে খুব সুন্দৰ আয়োজন আছিল 14 জানুৱাৰী ৰাতিপুৱাই মেজি জ্বলোৱাৰ পৰা আৰম্ভ কৰি চাহ জলপান পিঠাপনাৰ ব্যৱস্থা মেজি জ্বলোৱাৰ পিছতে সকলোৱে মিলি বিহু নাচি গাই খুব আনন্দ কৰিলে খুব হাঁহি ধেমালি কৰিলে পৰিবেশটো ইমান ভাল আছিল ভাষা নাই ক'বলে আৰু বেংগলোৰ নিচা জেগাত থাকি এনেদৰে ইমান সুন্দৰকৈ ভোগালী বিহু পালন কৰিব পৰাটো আমাৰ সকলোৰে কাৰণে খুব সৌভাগ্যৰ কথা বহুত লগা নাই লাগিছে কি উঠোৱা নাই নিজে কৰা বুলি উঠোৱা নাই এটা না লগা থাকিলে আহি আছে हेलो পালে হ'ল এতিয়া লাগে ন ধন্যবাদ জানাইছো সমগ্ৰ ৰাইজ আমাৰ বেংগলবাসী অসমীয়া বিভিন্ন প্ৰান্তৰ পৰা অহা অসমৰ ইয়াত উপস্থিত হৈছে আপোনালোকক সকলোকে উষ্ম আদৰণি জনাইছো আৰু আজি আমাৰ মেজি জ্বলোৱাৰ শুভ কাৰ্য সেইটো আৰম্ভ কৰিবলৈ লৈছোঁ বহুত বহুত ধন্যবাদ আমাৰ কাৰণে এতিয়া মই নাচ কৰাক জয়ধ্বনি দি পেলাই এই প্ৰচেছটো আৰম্ভ কৰিবলৈ কৈছোঁ আমাৰ ফালৰ পৰা মেজি জ্বলাবলৈ আমি আমাৰ আতি আদৰৰ নিৰঞ্জন বৰদলৈ খুৰা ফুলেশ্বৰ বৰা খুৰা আমাৰ সভাপতি চন্দন সোণোৱাল দা আৰু সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ নিয়মতে আমি এই কাম শুভ কাৰ্য কৰিবলৈ আগবাঢ়িছোঁ অগ্নিদেৱ এটা সাক্ষী কৰি এই বন্তি গছ জ্বলাওঁতে বা অগ্নিখিনি জ্বলাওঁতে কিবা দায় দুখ হয় সকলো মৰিবন কৰি সকলো ভক্তপ্ৰাণ ৰাইজৰে মংগল কৰক বুলি প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাইছোঁ কৃষ্ণ হৰি দুপৰ পেকেট লৈ আছো দুপৰ পেকেট লৈ তলত দিয়ক হৰে Hello.
আপোনালোকে নিশ্চয় ধৰিবই পাৰিছে সকলোৱে কেনেকুৱা হেঁপাহত বিহু মাৰিছে, গাইছে, নাচিছে, খুব ফূৰ্তি কৰিছে সকলোৱে। প্ৰায় 500মান মানুহ একেলগে এনেদৰে গোট খাইছে আৰু খুব সুন্দৰকৈ ভোগালী বিহু উদযাপন কৰিছে। একপিনে সকলোৱে আনন্দত মতলীয়া হৈ নাচিছে, গাইছে আৰু আনপিনে চাহ জলপানৰ ব্যৱস্থা, দৈ, চিৰা, গুৰ মিঠৈ, লাড়ু, পিঠা, নিমকি, বুন্দিয়া, ভুজিয়া, এয়া চাওক। আৰু বিহুৰ দিনত দৈ চিৰা খোৱাৰ মজাটোৱে বেলেগ, আনন্দটোৱে বেলেগ। Madonna
ক্ষমা মাগিছোঁ আমি বাহিৰতো এটা কাউণ্টাৰ এৰেঞ্জ কৰিছোঁ য'ত জলপান বিতৰণ কৰা হৈছে আপোনালোক তাতো যাব পাৰে গতিকে গোটেই নামঘৰৰ ফালৰ পৰা এটা কাউণ্টাৰতে ভিৰ হ'লে অলপ দিগদাৰ হৈছে আপোনালোকে বাহিৰতো যাব পাৰে ঠিক আছে বিহুৰ দিনাখন কেইবাটাও পৰিয়ালে শৰাই আগবঢ়াইছিলে আৰু এয়া তাৰেই ব্যৱস্থা সকলোৱে মিলি ফল মূল কাটিছে প্ৰসাদৰ কাৰণে আৰু ইয়াৰ পিছতে আৰম্ভ হ'ব কীৰ্তন পাঠ নাম প্ৰসংগ সকলোৱে যোগাৰ কৰিছে কীৰ্তন পাঠ আৰু নাম প্ৰসংগ শেষ হোৱাৰ পিছতেই প্ৰসাদ বিতৰণ কৰা হ'ব আৰু তাৰ পিছতেই দুপৰীয়াৰ আহাৰ বিতৰণ কৰা হ'ব আৰু এয়া তাৰেই ব্যৱস্থা ইমান সুন্দৰকৈ ভোগালী বিহুৰ অনুষ্ঠানৰ আয়োজন কৰাৰ কাৰণে নামঘৰৰ প্ৰতিজন কৰ্মকৰ্তা আৰু আয়োজনকৰ্তাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আপোনালোকৰ অমূল্য সময় দি পেলাই যি ব্যৱস্থা কৰিলে তাৰ ফলতে আমি বেংগলোৰত থাকিও ভোগালী বিহু সুন্দৰকৈ পালন কৰিবলৈ সক্ষম হৈছোঁ আকৌ এবাৰ আপোনালোকক মনৰ পৰা ধন্যবাদ জনাইছোঁ ৰাইজ আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে প্লিজ মোক কমেণ্ট কৰি জনাব যদি ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব এয়া চাওক মোৰ ফ্ৰেণ্ড ইন্দু ময়ো থাকিব নোৱাৰি ইন্দুৰ লগতে গৈ পেলাই অকণমান বিহু নাচিলোঁ আজিলৈ আহিছোঁ বাই বাই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'